তেওঁলোকৰো আছে জীৱন জিনাৰ হাবিয়াস, আছে কৰ্ম উদ্যমী এটা মন। হাজাৰ ঘাট প্ৰতিঘাতৰ প্ৰাচীৰ ভাঙি নতুনৰ সপোন দেখা এজাক ৰণুৱা, বিশেষভাৱে সক্ষম যদিও মন মগজুত সৃষ্টিশীলতাৰ কত যে নতুনত্ব এইসকল দিব্যাংগৰ। কিমান আচৰিত, বাহিৰৰ পৃথিৱীখন নেদেখাকৈয়ে শোৱা পাতিৰ পৰাই সাহিত্য চৰ্চা। প্ৰায় ২৪টা বছৰ এটা কোঠাৰ ভিতৰতেই জীৱন অতিবাহিত কৰিছে কলিয়াবৰৰ এইজন নৱজ্যোতি বৰাই। এটা দুৰ্ঘটনাত শৰীৰৰ তলৰ অংশ বিকল হৈ পৰাৰ পাছতো সপোন পাহৰা নাই এইগৰাকী নৱজ্যোতিয়ে। বিশেষভাৱে সক্ষম এইজন লোকে আজিও নিজকে বিলীন কৰি ৰাখিছে কাব্য গ্ৰন্থকে ধৰি সাহিত্য চৰ্চাত। হয়তো ইমান বাধাৰ পাছতো নিজকে স্থিতপজ্ঞ কৰি ৰখা নৱজ্যোতিৰ বাহিৰে ভালদৰে কোনেও নুবুজিব জীৱনৰ অনুপম অৰ্থ। মই এতিয়া ২৪ বছৰে বৰ্তমান ব্যস্ত হৈ পৰিছোঁ কিছুমান লিখা মেলা কামত। ভিতৰতে মানে লগ বন্ধুবিলাকো ভাল আছিলে, কিন্তু মোৰ তেওঁলোকৰ যথেষ্ট সঁহাৰি আছিলে। তেওঁলোকে বিশেষকৈ মোৰ সাহিত্য চৰ্চাৰ ক্ষেত্ৰতো খুব মানে অনুপ্ৰাণিত কৰিছিলে। প্ৰতিজন বাধাগ্ৰস্তক জীৱন উপভোগৰ সমমৰ্যাদা তথা সুৰক্ষা আৰু কল্যাণৰ স্বাৰ্থত আজিৰ দিনটোৰো আছে বিশেষ তাৎপৰ্য। সেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰো কেইবাটাও স্থানত উদযাপন কৰা হয় বিশ্ব দিব্যাংগ দিৱস। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত উদযাপন কৰা অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা। দিব্যাংগসকল ভগৱানৰ অংগ বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয়, দিব্যাংগসকল আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ অংশ। দিব্যাংগ মানে দিব্য অংগ, দিব্য মানে ভগৱানৰ অংগ। গতিকে ভগৱানৰ অংগ যাৰ আছে তেখেতসকলক আমি প্ৰত্যেক মুহূৰ্ততে সন্মান কৰিব লাগে, সহায় কৰিবলৈ চেষ্টা কৰিব লাগে, আৰু তেখেতলোকক লৈহে আমি আগুৱাই যাব পাৰিম। সেই মনোভাৱৰে আমি কাম কৰিব লাগে। আনহাতে আজিৰ এই বিশেষ দিনটোতেই শিক্ষা স্বাস্থ্যকে ধৰি সকলোৰে পৰা বঞ্চিত এজাক বিশেষভাৱে সক্ষম লোক ওলাই আহিল মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰলৈ। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতাৰণা দিৱস উদযাপন কৰিলে এইসকল দিব্যাংগই। প্ৰশ্ন কৰিলে চৰকাৰ তথা প্ৰশাসনক। তেওঁলোকে বিচাৰিছে যে দাবী দিছে, তেওঁলোকে ২১ দফীয়া দাবীটো তেওঁলোকৰ এতিয়া মানে ৩৫ দফা হৈ গৈছেগৈ। বহুত দিনৰ পৰাই তেওঁলোকে চৰকাৰক এয়া দাবী কৰি আহিছে। এতিয়া তেওঁলোকে বিচাৰিছে যে মুখ্যমন্ত্ৰীয়ে যাতে হস্তক্ষেপ কৰে এই বিষয়ত আৰু সকলো তেওঁলোকৰ সমস্যা যাতে সমাধান কৰে। কটন বিশ্ববিদ্যালয়ৰো একাংশ দিব্যাংগ শিক্ষাৰ্থীয়ে উলিয়ালে সজাগতামূলক পদযাত্ৰা, দাবী জনালে সমমৰ্যাদাৰে জীয়াই থকাৰ। এতিয়া এক্সেচিবল ৰাস্তাৰ কথাই কওক আৰু ৰাইট টু এডুকেশ্যনটোৱে কওক। আজি আমাৰ প্ৰায় 15% ৱৰ্ল্ডৰ মানে প্ৰতিবন্ধী হয়, 15%। তো এতিয়ালৈকে কিমান পাৰ্চেণ্টে মানে এডুকেশ্যন পাইছে সেইটো মানে ডাউট আছে। মানে ৰাজ্যৰ চৌদিশে ৩ ডিচেম্বৰৰ দিনটো উদযাপন হ'ল এনেদৰেই। সকলোৰে আশা আজিৰ দৰেই নতুন সৃষ্টিৰে এওঁলোকে সমাজলৈ আনক নতুনৰ জোৱাৰ। উপভোগ কৰক জীৱনৰ প্ৰতিটো মুহূৰ্ত। চৰকাৰেও শুনক কি সমস্যাৰে জৰ্জৰিত এইসকল দিব্যাংগ। গঢ় লৈ উঠক সমতাৰ এখন নতুন সমাজ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।